मैं कोई पॉलिटिकल बात करना नहीं चाहता। এই আবিৰ্ভাৱ ক্ষেত্ৰত প্ৰৱেশ কৰিবলৈ কিবা মাচুল লাগিব নেকি? মই অসমৰ ৰাইজক জনাব খোজো, বৰদোৱা থানলৈ অহা প্ৰতিগৰাকী ব্যক্তিয়ে কোনো ধৰণৰ টকা পইচা নিদিয়াকৈ এই আবিৰ্ভাৱ ক্ষেত্ৰত আহিব পাৰিব। ভাল কথা। কাৰণ আমি বিচাৰো যে আমাৰ জাতিয়ে মই এটা বস্তু মানে চাইছোঁ যে তোমাৰ য'ত গ্ৰেমছ এণ্ড অল এইবোৰ হয় তাত ইমান মানুহ গোটাই ইমান ডাঙৰ ইভেণ্ট এটা পাতে। মই ভাবি আছোঁ মানে প্ৰিপেৰেশ্যনৰ কাৰণে তেখেতলোকে কিমান টকা খৰচ কৰে চাগে বেয়া মানে, কাৰণ ইমান মানুহ অনা, তেখেতলোকক বাছ দিয়া, গাড়ীত অনা, তাৰপিছত খোৱা বোৱা কৰোৱা, এৰেঞ্জমেণ্টছ কৰোৱা, ইটছ এ ভেৰি বিগ এফৰ্ট মানে। এইবোৰৰ কাৰণে টেণ্ডাৰ ওলাই নে কি, কেনেকৈ হয় বস্তুবোৰ চাব লাগিব এবাৰ। কাৰণ চব অলমষ্ট পাৰফেক্টে হয় বস্তুবোৰ, হয় নাই? যিমান তেখেতলোকে বিচাৰে যেনেকৈ গুড মানে সেইটো ভাল লাগিছে মোৰ। আমাৰ জাতিটোক জীয়াই ৰখাৰ সংকল্প 2-3 কোটি যায় ক্ষেত্ৰ এই বৰদোৱা থানৰ পৰা পইচা দি অনা। আকৌ এবাৰ আমাৰ ঘৰৰ ওচৰৰ পৰা বাছত মানুহ ভৰাই লৈ গৈছে। এতিয়া মানুহবোৰক টকা দিয়া হৈছেনে নে কি, নে তেখেতলোকে নিজে চাবলৈ গৈছে? 2-3 কোটি যায় বুলি যে ক'লে সেইটো ক'ত পাইছা? আধাটো মাৰে কোনোবি অবভিয়াছলি মাৰেই চাগে। ৱাই মেক ইট ফ্ৰী? আই মিন নাই, ফ্ৰী হ'লেও কেছ নাই মানে। আই থিংক বৰ্ড চবৰ কাৰণে ফ্ৰী কৰিছে নেকি, নে তেখেতে ক'লে যে বৰদোৱাৰ মানুহৰ কাৰণে ফ্ৰী যদি কৰিছে, দিছ পিপল আৰ অন গ্ৰাউণ্ড বিজেপি কাৰ্যকৰ্তাছ। ডু ইউ থিংক টাইম পাছিং ইণ্ডিয়াৰ ডাইভাৰ্চিটিটো কমি কৈ আছে? বিজেপি মেম্বাৰ্ছবোৰে লৈ গৈছে উইথ ফ্ৰী মিল। আচ্ছা, দে ৰিক্ৰুট দেম। ইটছ লাইক এ পিৰামিড। মানে কেনেকৈ কি বস্তুটো তোমালোকে জানা নেকি কোনোবাই? এইটো বিষয়ে অলপ চাব লাগিছিলে মানে। আৰু কংগ্ৰেছৰ সময়তো কংগ্ৰেছৰ মানুহে এনেকৈ কৰিছিলে নে কি? কাৰণ তোমালোকে চোৱা, আই থিংক কংগ্ৰেছৰ কিবা আজিকালি কনফাৰেঞ্চ হ'লে তাত মানুহ তুমি নেদেখাই মানে ভিৰ হৈ থকা। বাট বিজেপি ইজ অলৱেজ ফুল পেকড। অবভিয়াছলি তেখেতলোক ৰুলিং পাৰ্টি, দে হেভ লট অফ ছাপৰ্টাৰ্ছ, মানিছোঁ। বাট দেন ক'ৰবাত আছে যে মানে টকা দি কিনে তেখেতলোক লৈ যোৱা হৈছে, কিবা এনেকুৱা আছে নেকি? আমাৰ ওচৰতে আহিছিল, কমিটি পইচা মাৰিছিল, মোৰ আংকল এজনে মাতিছিল, তো শিলচৰ ফাইল ট্ৰান্সফাৰ কৰি দিলে MLA-টোৱে। অ' ডেম, 1000 টকাকৈ পাৰ পাৰ্চন প্লাছ ফুড এণ্ড ট্ৰেভেল। ডু ইউ হেভ এ প্ৰুফ অফ ডেট? মানে তুমি কৈ দিছা, বাট দেন প্ৰুফ আছে জানো? আই নিড ছলিড প্ৰুফ মানে, যাতে সেই আৰু এনেকৈতো ক'বলৈতো ময়ো পাৰোঁ কিবা কিবি খুৱাই দিছে বুলি। আমি সকলোৱে ল'ব লাগিব। মই বাৰে ৰাইজক কৈ আছো যে ৰাইজ, অসমীয়া জাতি আজি সংকটেৰে পৰিপূৰ্ণ। চাৰিওফালে আমি এচাম মানুহৰ দ্বাৰা পৰিবেষ্টিত হৈ আছো, যিসকলে শংকৰ আৰু মাধৱৰ জীৱন দৰ্শন বুজি নাপায়। কেইদিনমান আগতে মই ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যনিৰ্বাহক সভাত কৈছিলো যে আমি সাৱধান হ'ব লাগিব। আমি সকলোৱে বুজি পাব লাগিব যে আমাৰ গুৰু সেইটো FX3 হয় নেকি? ডেম, বহুত দামী কেমেৰা। শংকৰ আৰু মাধৱ আছিল, শংকৰ আৰু আজান ফকীৰ নাছিল। আজি আমাৰ সেকুলাৰিজিম কৰা ব্যক্তিসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগত আজান ফকীৰক সংলগ্ন কৰে। মই তেওঁলোকক সোঁৱৰাই দিব খোজো, মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ আমাৰ গুৰুজনা, তাৰ লগত আন কোনো নামৰ সংলগ্ন কৰা নহ'ব, আন কোনো নাম জড়িত কৰা নহ'ব। শংকৰ মাধৱ আমাৰ জাতীয় জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাতা, আৰু সূৰ্য আৰু চন্দ্ৰ থকালৈকে শংকৰ মাধৱ আমাৰ গুৰু দুয়োজনা আমাৰ মাজত জীয়াই থাকিব। মানে আপুনি ক'লেও নক'লেও জীয়াই থাকিবই বাৰু। আপোনাৰ কোৱা নোকোৱাৰ লগততো একো চেঞ্জ হৈ নাযায়। বাট দেন ইয়াত আজান ফকীৰৰ নামটো কেনেকৈ কিয় উল্লেখ কৰিছে মই ধৰিব পৰা নাই। তেখেতৰ বিষয়ে নহয় গোটেই প্ৰগ্ৰেমটো। বাট দেন আপোনালোকৰ আশীৰ্বাদত আমি এখন চৰকাৰ গঠন কৰি, যি চৰকাৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত অসমলৈ বিকাশৰ উল্টা কৈছে আৰু গংগা নমাই আনিছে। কিন্তু আমি বিশ্বাস কৰো যে বিকাশৰ লগে লগে আমাৰ জাতিৰ পৰিচয়ও থাকিব লাগিব, জাতিৰ অস্তিত্বও থাকিব লাগিব। যদি জাতিৰ পৰিচয় নাথাকে, বিকাশৰ কোনো মূল্য থাকিব নোৱাৰে। বিকাশ আৰু জাতিৰ পৰিচয় যেতিয়া দুইটা একেলগে যাব, অসমীয়া জাতি বিশ্বৰ ভিতৰতে এটা মহাজাতিলৈ ৰূপান্তৰ হ'ব। সেইবাবে আজি আমি যোৱা 5টা বছৰ 10টা বছৰ বিশ্বৰ ভিতৰত মানে আমি দেশৰ ভিতৰত ফাৰ্ষ্ট হৈ লওঁ নেকি, তাৰ পৰা আমি বিশ্বৰ ভিতৰত হ'ম নেকি? ভাল ইণ্টেনশ্যন তেখেতৰ ভাল, বাট দেন ইটছ টু ফাৰ ফেটছড আৰু মানে ৰিয়েলিটিতকৈ বহুত বেছি সপোন দেখুওৱা যেন লাগিছে ইয়াতে। বাট হ'ব, নিৰলসভাৱে কাম কৰিছো, আপোনালোকে জানি ভাল। ৱৰ্ল্ডছ নাম্বাৰ 1 ষ্টেট মানে সেই আৰু শুনিবলৈ ভাল, মানে তুমি শুনি কিনে য়েছ হ'ব মামা বুলি ক'ব পাৰা। বাট দেন অলপ চাই চিতি মানে আমি নিজৰ প্ৰথম অসমখন ঠিক কৰি লওঁ। এতিয়া ইমান লোনছ আছে, ইমান কেলেংকাৰী হৈ আছে, সেইবোৰ ঠিক কৰি লওঁ। তাৰ পৰা ভাৰতত আমি অলপ 1 নম্বৰ হৈ লওঁ, তাৰ পৰা বিশ্বৰ কথা ভাবিম। অসমৰ সত্ৰ, অসমৰ VGR PGR
এই গোটেইবিলাকৰ আজি ইয়াত এতিয়া ভিজিআৰৰ কথা কৈ আছে ঠিক আছে ভাই মানে মই স্পীচ ৰাইটাৰ্ছখিনিৰ লগত এবাৰ কথা পাতিব মন আছে তেখেতলোকৰ যে আপুনি এনেকুৱা এটা ইভেণ্টত গৈ জোৰ বস্তু যি টি কানেক্ট কৰি কেনেকৈ স্ক্ৰিপ্ট এখন লিখিব পাৰে মোৰ শিকিব মন আছে মানে ইয়াত ভিজিআৰ ক'ৰ পৰা আহি গ'ল নগাঁৱত ধৰিব পৰা নাই মই কথাটো আমি সেই অচিনাকি মানুহসকলক উচ্ছেদ কৰি 1,45,000 বিঘা মাটি আজি আমি জাতিটোৰ বাবে মুকলি কৰিছো সংখ্যা ফাৰ্ষ্ট ৰাস্তা কিমান ঠিক কৰক 1,45,000 বিঘা Flyover কিন্তু বনাইছে তো। এতিয়াও কৰিবলৈ বহু দূৰ বাকী আছে আৰু আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে যেতিয়ালৈকে আমাৰ দেহত শক্তি থাকিব এই অচিনাকি লোকসকলক আমি শান্তিত অসম ভূমিত থাকিবলৈ নিদিওঁ এই সংকল্প আজি বৰদোৱা থানৰ পৰাই মই মানে শান্তিত থাকিবলৈ নিদিওঁ মানে কি অশান্তিত থাকিবলৈ দিম থাকিবলৈ কিয় দি আছো সেইটো মই বুজি পোৱা নাই মানে ল'ব হ'ব বিচাৰিছো বাৰু শ্ৰদ্ধা ৰাইজ চিঞৰিছে আমি জাতিক পানী খাইছে নিৰ্মাণ চিঞৰিছে কৰিব আকৌ লাগিব। পানী খাইছে আমাৰ জাতি মহাশক্তিত পৰিণত হ'ব লাগিব আৰু সেই কাৰণে আজিৰ সভাত উপস্থিত সকলো ৰাইজৰ জৰিয়তে মই অসমবাসী ৰাইজক অনুৰোধ জনাম অচিনাকি লোকক মাটি বিক্ৰী নকৰিব অচিনাকি লোকক হয়। চাকৰি নিদিব আৰু হয়। অচিনাকি লোকসকলক জাতিৰ বৰ ঘৰত সোমাবলৈ অনুমতি নিদিব এতিয়া তোমালোকে দেখিছানে কিমান স্মাৰ্টলি তেখেতে অচিনাকি লোক বুলি কৈছে যাতে দেৰ ইজ ন' কনচিকুৱেঞ্চ মানে মই অচিনাকি লোক বুলিয়ে কৈছোঁ মই কাক কৈছোঁ তো মইতো কোৱা নাই কাৰো কথা অচিনাকি লোক গুড পলিটিকেল গেমছ বাট ঠিকেই কথা কৈছে অচিনাকি মানে মাটি নিবিকিব চাকৰি নিদিব হয় মানে কাম নিদিব সেইটো ঠিকেই কথা কৈছে মানুহৰ ভুলখিনিও আছে ইয়াত এতিয়া আমি জাতীয় সংকল্প ল'ম Don't you think all this fast-paced inaugurations suddenly are basically just before elections? I don't have to think. It is, মানে এইটো হয় আৰু তো স্মাৰ্ট অচিনাকি মানুহক মাটি বিক্ৰী নকৰো অচিনাকি লোকক চাকৰি নিদিও আৰু অচিনাকি লোকক জাতিৰ বৰ ঘৰত সোমাবলৈ নিদিও আপোনালোকে নিজেই দেখা পাব যে এটা দশকৰ ভিতৰতে আমাৰ জাতি মহাশক্তিলৈ ৰূপান্তৰ হ'ব আমাক কোনেও ধৰি ৰাখিব নোৱাৰে শ্ৰদ্ধা ৰাইজ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ ই অকল আধ্যাত্মিকতাৰ প্ৰতীক নহয় Exactly ঠিক কথা কৈছা তুমি সেই ঠিকেদাৰ বা তোমাৰ ডাঙৰ কনষ্ট্ৰাকশ্যন প্ৰজেক্ট তাৰপিছত তোমাৰ গভৰ্ণমেণ্টৰ যিবোৰ টেণ্ডাৰ্ছ ওলাই পাব্লিক ৱৰ্কৰ ডিপাৰ্টমেণ্টৰ হৈ গ'ল যি হৈ গ'ল সেইবোৰত যাতে এই অচিনাকি লোকসকলৰ এমপ্লয়মেণ্টটো নহয় সেইটো আপোনালোকে চাব লাগিব ঠিকাদাৰবোৰে হয়নে অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক ই অসমীয়া জাতিক সাহস দিব শক্তি দিব আৰু জাতিটোক জীয়াই ৰখাৰ বাবে প্ৰেৰণা দিব Do you think if ever Muslim thing doesn't work, BJP will move to community appeasement? Muslim thing will always work, bhai. Karon India is the most racist country বুলি কয় যে ধৰ্মত ডিভাইড যেতিয়া শেষ হৈ যাব তেতিয়া আমি আকৌ হেৰ কমিউনিটি হ'ব কিবা হ'ব আমুক তামুক আলবাল বহুত আছে তো they will always মানে হেৰ work out, it will always work out, but then মই সকলো অচিনাকি লোকক আহ্বান জনাম যে যিমান পাৰে সোনকালে আপোনালোকে সত্ৰৰ পৰা আঁতৰি যাওক আমাৰ ফৰেষ্টৰ পৰা আঁতৰি যাওক চৰকাৰে কাকো ৰেহাই নিদিয়ে এই কথা আপোনালোকে মনত ৰাখিব ঠিক আছে এইখিনি এৰিয়াৰ পৰা আঁতৰি গৈছে দিছ ইজ দ্য ফাৰ্ষ্ট প্ৰায়ৰিটি বাট দেন তেখেতলোকক বৰ্ডাৰ পাৰ কৰোৱাটো সেইটো আমিয়ে মানে ল'ব লাগিব নেকি ইনিচিয়েটিভটো নেকি আমি নিজে গৈ তেখেতলোকক বৰ্ডাৰ পাৰ কৰাব লাগিব নেকি নে আপুনি কৈছে যে জাষ্ট এইখিনি এৰিয়াজ আপোনালোকে এৰি দিয়ক বাকী ক'ৰবাত গৈ থাকক আকৌ তাত এভিকশ্যন কৰিম আকৌ বেলেগ ক'ৰবাত গৈ থাকিব এতিয়া জাতি জাগিছে জাতি জাগিব আৰু এই জাতিয়ে শংকৰ মাধৱৰ প্ৰেৰণাৰে এই জাতিক মহাশক্তিলৈ ৰূপান্তৰ কৰিব শ্ৰদ্ধা ৰাইজ আজিৰ এই অনুষ্ঠানত গৈ আছো চৰি মামা আমি সকলোৱে আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ অমিত শ্বাহ ডাঙৰীয়াৰ বক্তব্য শুনিবলৈ পাম মোৰ বাবে এটা আনন্দৰ দিন এই প্ৰকল্পৰ আধাৰশিলা কোনে স্থাপন কৰিছিল গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই স্থাপন কৰিছিল ভূমি পূজন কৰিছিল নেকি আইফোন ময়ো নটিচ কৰিছো প্ৰকল্পৰ ঠিক আছে। কোনে শুভ উদ্বোধন কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই এই প্ৰকল্পৰ শুভ উদ্বোধন কৰিছে ই আমাৰ বাবে এটা অত্যন্ত প্ৰাপ্তিৰ দিন আজিৰ এই দিনটোত সোণোৱাল ডাঙৰীয়া আৰু আমি এক বিশাল আনন্দ অনুভৱ কৰিছো যে আমি জাতিটোক তেওঁলোকে বিচৰা ধৰণে আমি আমাৰ দায়িত্ব পালনেৰে এই আবিৰ্ভাৱ ক্ষেত্ৰ আজি আমি সম্পূৰ্ণ কৰিব পাৰিছো পুনৰ এবাৰ মই অসমবাসী ৰাইজক এই পবিত্ৰ বটদ্ৰৱা থানৰ পৰা আকৌ এবাৰ মোৰ শতকৌটি প্ৰণাম জনাইছো প্ৰভু ঈশ্বৰ সকলক মোৰ সেৱা জনাইছো আৰু সকলোকে পুনৰ এবাৰ
ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছো। মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, জয় আই অসম, কৈছে জয় আই অসম কৈছে এবাৰ। জয় ওকে, গুৰু শংকৰ। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। मेरे বেলেগ साथ বেলেগ নিয়ম बोलिए, বেলেগ। ओके, भारत माता की। भाई नव वैष्णव धर्म के लिए बहुत बड़ा दिन है, ऐसी आवाज नहीं चलेगी। मेरे साथ दोनों हाथ उठाइए, जरा उठाइए दोनों हाथ। आगामी दिनों में फिर से भाजपा सरकार बनाने के संकल्प की मुट्ठी भींचिए और प्रचंड आवाज से बोलिए, भारत माता की। জয়। मंच पर उपस्थित তেখেতে ক'লে যে নেক্সট মানে এতিয়া মানে ভাৰত মাতা কি জয় বুলি ক'লে মানে ভাজপা চৰকাৰ বনোৱা হৈ যায় নেকি? এনে সুধিছোঁ আৰু, মইতো নাজানো ইমান। उपस्थित सत्राधिकारी श्री अमलान ज्योति देव जी, श्री जोगेंद्र मोहन देव जी, ये दोनों सत्राधिकारी प्रभु की उपस्थिति में आज अच्छा। आसाम में एक बहुत बड़े दिन पर हम सब एकत्रित आए हैं। भाई और बहनों, आज श्रीमद शंकर देव का जन्मस्थान नौगांव, जो सालों से घुसपैठियों के कब्जे में था, उसको खाली कराकर विश्व प्रसिद्ध श्रीमद शंकर देव जी का स्थान बनाने का ओए, काम ओए, ओए, आज क्या है पूरा रे? हुआ है। ये हम सब के लिए शंकर देव जी का स्थान हो। बनाने का काम ভাই आज पूरा हुआ है। ये हम सब के लिए Salary बहुत cut? आनंद का विषय है। मित्रों, मेरा सौभाग्य है कि नौगांव मेरी की बात पवित्र भूमि, स्क्रिप्ट की बात। जहां महापुरुष श्रीमंत शंकर देव जी ने जन्म लिया और जहां से इन नव वैष्णव धर्म को न केवल आसाम, पूरे पूर्वोत्तर में धर्म के रूप में प्रचारित करने का काम किया। ये नौगांव की पवित्र भूमि पर নগাঁও, किसी भी ভাল, व्यक्ति के গুড लिए প্রনাউন্সিয়েশন। आना बड़े सौभाग्य की बात है। परंतु आज मेरे लिए विशेष सौभाग्य इसलिए है कि इस भूमि पर एक महान स्मारक श्रीमंत शंकर देव जी का बना है। इसका आज शुभारंभ हेमंत जी और सर्वानंद जी के साथ करने का सौभाग्य मुझे मिला है। मैं आज টেলিপ্ৰম্পটাৰ অকল প্ৰাইম মিনিষ্টাৰৰ কাৰণে মানে, বাকী চব এভৰিৱান হেজ টু ৰিড ফ্ৰম এ পেপাৰ। भारत रत्न श्रद्धेय गोपीनाथ जी को भी याद करना चाहता हूं। अगर गोपीनाथ जी न होते तो हमारा ये आसाम, हमारे ये पूरा नॉर्थ ईस्ट भारत का हिस्सा न होता। गोपीनाथ जी ही थे जिन्होंने आसाम को भारत में रखने के लिए जवाहरलाल नेहरू को मजबूर कर दिया। हम सब गोपीनाथ जी के लिए बड़ी श्रद्धा के साथ ताली बजाकर उनको श्रद्धांजलि देने का काम करेंगे। मैं महान स्वतंत्रता सेनानी কিৱৰ্ডছ, য়েছ কিৱৰ্ডছ, মই সেইটোৱে চাইছিলোঁ। SEO ৰাইটিং তোমালোকে যদি কিবা কোনোবাই কৰিছা, ইউ গাটা পুট ইন দ্য কিৱৰ্ডছ, মানে জৱাহৰলাল নেহৰু, কংগ্ৰেছ, পাষ্ট, চামথিং লাইক দেট, এইবিলাক কিৱৰ্ডছবিলাক লাহে লাহে তোমালোকে মানে সেই আৰু গোটেই স্পীচত ক'ৰবাত মাজত থাকিব লাগিব আৰু। कनकलता बरुआ जी को भी नमन करता हूं और असमिया साहित्य के महान साहित्यकार रोखो राज लक्ष्मीनाथ बेज बरुआ की को भी प्रणाम करता हूं। ৰখৰাজ হ'ব বাৰু, তেখেতৰ প্ৰনাউন্সিয়েশ্যনটো হ'ব বাৰু, ৰখৰাজ বুলি কয় নেকি? यहाँ महापुरुष शंकर देव अभिभार এইটো क्षेत्र নুফুটে মুখত। অঁ হ'ব বাৰু, बनाया गया है। কেছ নাই কেছ নাই। जहां पर महापुरुष शंकर देव जी का जन्म हुआ, वो स्थान पर न केवल 1 साल, 5 साल, 10 साल, सदियों तक नव वैष्णव धर्म का डंका बजाने वाला स्थान आज इस नौगांव क्षेत्र में शुरू हुआ है। इस स्थान का निर्माण 3 फेज में किया गया। लगभग 250 करोड़ की लागत, 162 बीघा भूमि और सभी नव वैष्णव धर्म की परंपराओं को जमीन पर उतारने का काम किया। श्रीमद् भागवत के सभी धार्मिक चिन्हों को बहुत बारीकी से अध्ययन करके मूर्त स्वरूप देने का भी काम किया है। मैं अभी अभी ये दिव्य स्थान पर जाकर आया हूं। मैंने पुनर्निर्मित रास्तों पर भी स्वयं चला हूं। शांत तालाबों के सामने थोड़ी देर रुका हूं। प्रार्थना कक्षों में नाम ध्वनि का मधुर श्रवण कर कर आया हूं। और वहां पर आप भी जब जाएंगे, वहां समय रुक जाता है। फिर से एक बार जय हमें गुरु हंकर। श्रीमद् शंकर देव के पवित्र चरणों में पहुंचाने का काम करा है। ये स्थान कोई स्थान नहीं रहने वाला है। 500 वर्ष খোৱা পানী 15 টকা নেকি? रहा है। ये स्थान এইটো কি 15 টকা নেকি খোৱা পানী? অ' ডেম। कोई स्थान नहीं रहने वाला है। 500 वर्षों की विरासत से हमें जोड़ने वाला स्थान बन गया है। मित्रों, मेरे लिए सौभाग्य की बात है
यही स्थान पर 26 दिसंबर 2020 को इसका भूमि पूजन मेरे हाथों हुआ था और मैं असम सरकार का धन्यवादी हूं कि इसके उद्घाटन का सौभाग्य भी मुझे ही मिला है। ये मेरे लिए बहुत बड़ी बात है। नव वैष्णव धर्म की स्थापना कर पूरे पूर्वोत्तर में श्रीमद् भागवत को प्रस्थापित करने का काम किया। भागवत के बताए रास्तों पर ईश्वर की भक्ति करना, भागवत के बताए रास्तों पर अच्छा जीवन जीना और भागवत धर्म के अनुसार ही ये देश को अपनी मातृभूमि मानकर चलने का संदेश श्रीमद् शंकर देव ने दिया। यह पवित्र स्थान सिर्फ एक पूजा घर नहीं है, एक नामघर नहीं है, ये असम या सद्भाव का जीवन प्रतीक। अहम, बोडो, मिसिंग, कार्बी, राभा, कोच, राजवंशी, ताई, चाय बागान में काम करने वाली जनजातियां, बंगाली भाषी, नेपाली समुदाय, सभी सबक यहां पर आकर महान नव वैष्णव धर्म को आगे बढ़ाने का काम करते हैं। इसलिए ये स्थान हमारी असम की साझा संस्कृति को आगे बढ़ाने হাগ্ৰামাক দেখি পোৱা নাই, মইতো বহুত পলিটিচিয়ানক দেখাই নাই ভাই, নাইকিয়া হৈ গ'ল কিবা। वाला स्थान बनने वाला है। মিয়াটো মিছ হ'ল, ক'ব ৰ'বা ভাই ৰাজদীপ, কাম ডাউন, বহুত টাইম আছে এতিয়া, ক'ব তেখেতে ৰ'বা। और सामूहिक भक्ति का भी स्थान সেইটো বেলেগ ধৰণে ক'ব। नाम धर्म परंपरा को आगे बढ़ाने का ये निश्चित रूप से काम करेगा। महापुरुष शंकरदेव जी ने मानवता और मातृभूमि दोनों का हमें संदेश दिया। उन्होंने कहा, धन्य धन्य कली काले, धन्य नर तनुभाल, धन्य धन्य भारत वर्षे। इसका मतलब है यह युग भी धन्य है, मानव जीवन स्वयं में महान है और भारत भूमि में जन्म लेना ये सबसे बड़े सौभाग्य की महान बात। जो लोग भारत को तोड़ना चाहते हैं उनको 500 साल पहले এইটো আহি গ'ল ছাৰ, হোৱাট ইউ আৰ ৱেইটিং ফৰ আহি গ'ল। श्रीमद् शंकरदेव ने एक भारत का संदेश देने का काम किया था, जिसको आज हमारे प्रधानमंत्री नरेंद्र मोदी जी आगे बढ़ा रहे हैं। শংকৰদেৱে যিখিনি বস্তু শিকাইছিলে, যিটো মানে যেনেকে মানুহক একত্ৰিত কৰিছিলে, সেইখিনি এতিয়া নৰেন্দ্ৰ মোদীয়ে কৰি আছে বুলি কৈছে। মহাপুৰুষ শংকৰদেৱৰ তুলনা ইজ ইকুৱেল টু মডাৰ্ণ ডে নৰেন্দ্ৰ মোদী বুলি কৈছে তেখেতে নেকি? আকৌ এবাৰ শুনোচোন, মোৰ কিবা ভুল হৈছে ৰ'বা। এক ভাৰতৰ কথা কৈছে, আচ্ছা কিছু স্পীচ লিখিছে কিন্তু, লেটছ নট টেক ইট আউট অফ কণ্টেক্সট, বাট ইজ জাষ্ট ট্ৰাইং টু বোষ্ট মোদী। তুলনা নাই কৰা, হয় তুলনা নাই কৰা, বাট ইট কুড হেভ বিন ৱৰ্ডেড বেটাৰ। মানে এইটো লাইনত, এইটো চেণ্টেন্সত তেখেতক উল্লেখ নকৰিলেও ভাল আছিলে মানে, বাট হয় বাৰু, হ'ব বাৰু, ঠিক আছে। মানে ইউ গেট দ্য জিষ্ট অফ ইট, তোমালোকে বুজি পাইছা কি কৈছে। বাট দেন मैं कोई पॉलिटिकल बात करना नहीं चाहता। अच्छा ठीक আছে, आप कोई पॉलिटिकल बात नहीं करना चाहते। चाहूँ नेक्स्ट लाइन तो की कोई चाहूँ, परंतु एक बात मैं जरूर करना चाहता हूं। अच्छा जो अच्छा हुआ है इसकी प्रशंसा करनी चाहिए। इतनी बड़ा True. सभागार है, मुझे बताइए श्रीमद् शंकरदेव के स्मृति स्थान पर ये बांग्लादेशी घुसपैठिए थे, वो बरोबर था क्या? মানুহে আধা ইয়াত আই থিংক আধা মানুহে বুজিয়ে পোৱা নাই তেখেতে কি কৈ আছে। আই থিংক লেক অফ লেংগুৱেজ এৱেৰনেছো হ'ব পাৰে, বাট মই পলিটিক্সৰ কথা নকওঁ, কিন্তু ইয়াত যে বাংলাদেশী সোমাইছিলে, ইয়াত তোমালোকে শুনিবা হা, এটা চাউণ্ড কিবা তেখেতৰ ষ্টেজৰ পৰাই কাবাৰ আহে, চাবা দেই। পলিটিকেল কথা নাই কোৱা, এইটো চাবা, শুনিবা দা। पर ये स्टेज पर ही वो। बांग्लादेशी घुसपैठिए थे, वो बरोबर था क्या? जरा जोर से बोलो, नहीं ओ ভাই। ये बरोबर था। आज हेमंत হিমন্ত বিশ্ব শৰ্মাই কৈছে, ক আকৌ তহঁতি ক আকৌ ভাই। और मित्रों, ये अभियान पूरे असम के अंदर चला है। 1 लाख बीघा से ज्यादा भूमि घुसपैठियों से मुक्त कराई गई है। তেখেতে পলিটিকেল কথা নকওঁ বুলি কৈছিলে দেখোন, বাট মে বি ইটছ নট পলিটিকেল, হ'বও পাৰে ন। কেমেৰাটো লাগিল মানে অলপমান ওলাই গ'ল। কেমেৰামেনটো খতম আছে ভাই। हमारा काजीरंगा का महान पार्क घुसपैठियों ने कब्जे किया था, वहां उनको भी खदेड़ने का काम आसाम सरकार ने हेमंत जी के नेतृत्व में किया है। ये कांग्रेस মানে মই বুজিছোঁ এইবোৰ কথা কিয় কৈ আছে, বাট দেন আই ডোণ্ট থিংক দিছ ৱাজ দ্য ৰাইট প্লেচ। মানে আপুনি ইমান শ্ৰদ্ধাৰ থান এখন ইনগ্ৰেট কৰিব গৈছে, এইবোৰ কথা তাত নোকোৱা হ'লেও পাৰিলে হয়। ডু ইউ গাইজ এগ্ৰি? মানে বুজিছোঁ কিয় কৈছে, এণ্ড দেন ভাল কথা, মানে ঠিক আছে, দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট, বাট দেন দিছ ৱাজ নট দ্য ৰাইট প্লেচ। কি ভাবা তোমালোকে? ভাল জোকাৰবোৰক আমি ইলেক্ট কৰোঁ, কিন্তু ইহঁতৰ স্পীচবোৰ শুনিলে নিজৰে লাজ লাগে, সেইটোৱে কৈছোঁ। আৰু প্লাছ কৈও লৈছে যে মই পলিটিকেল কথা নকওঁ বুলি, বাট बात দেন तो असम की संस्कृति की परंतु 1983 में आईएमडीटी एक्ट लाकर उन्होंने घुसपैठिए को यहां बसने का कानूनी रास्ता बनाया। मैं आज আকৌ ঘুচ বেঠিয়ে, আৰে श्रीमद् शंकरदेव जी की भूमि पर कहना चाहता हूं,
भारतीय जनता पार्टी का संकल्प है হাউ ইজ দিছ নট পলিটিকেল মানে এতিয়ালৈকেতো ঠিক আছিলে আপুনি কৈ আছে অঁ অসমৰ ঠিক আছে মানিছোঁ কি হয় ইলিগেল ইমিগ্ৰেশ্যন ইজ এ প্ৰব্লেম অফ আছাম ইয়াত বিজেপিও আহি গ'ল এতিয়া দিছ ইজ নট পলিটিকেল মানে মে বি ইটছ নট মইতো নাজানো মইতো এনেই চাই আছোঁ শিকি আছোঁ আৰু न केवल आसाम पूरे देश से चुन चुन कर हम घुसपैठियों को निकालने का काम करेंगे चुन चुन कर এনেকৈ চোৱা লেট নাইট শ্ব'বিলাকত এনেকৈ এপ্লজ বুলি এটা এইটো থাকে লাইট থাকে মানে কেতিয়া তোমালোকে ক্লেপ বজাব লাগে তো আই থিংক ফৰ দ্য নেক্সট অল দ্য ইভেণ্টছ আই থিংক এনি পাৰ্টি মষ্টলি বিজেপি বিকজ আপোনালোকে চবতকৈ ডাঙৰ কৰে আপোনালোকে এনেকুৱা এটা লগাব পাৰে যোনটো কেমেৰাত নেদেখাব বাট দেন এইটো জ্বলাৰ লগে লগে মানুহে মানে ক্লেপ বজাব পাৰিব আৰু তো ইভেন ইফ দে ডোণ্ট আণ্ডাৰষ্টেণ্ড হোৱাট ইউ আৰ ছেয়িং বা আপোনালোকে যদি পলিটিক্সৰ ফালে সোমাই গৈছে ইফ ইউ আৰ স্পাইৰেলিং মানে যে ইভেণ্ট কিবা এটা কথা বেলেগ কিবা কৈ আছোঁ বাট দেন এইটো জ্বলাৰ লগে লগে মানুহে ক্লেপ বজাব পাৰিব তেতিয়া গুড এডভাইচ ये घुसपैठियों के प्रभाव में दबती जाती थी মই সেইটোৱে কৈছোঁ অঁ কংগ্ৰেছ আপোনালোকে কনফাৰেঞ্চ পাতক কনফাৰেঞ্চ পাতি কিনে এইবোৰ কথা কওক এতিয়া মানুহে জাষ্ট ভোট দিয়ে যে মুছলমান খেদাব লাগে বুলি মষ্ট মানুহে ভোট দিয়ে বুলি কয় नरेंद्र मोदी जी के नेतृत्व में কেম্পেইনিঙৰ টাইমত কওক হয় বাট ইয়াতে কিয় কৈছে হয় हाँ हेमंत विश्व शर्मा ने इस संस्कृति को We can start घुसपैठियों business से for प्रभाव producing से this sign. मुक्त कर आज मृदंग और ताल की आवाज के साथ नामगढ़ में भक्ति संगीत सुनाई पड़ता है ये बहुत बड़ी बात है लगभग 1.29 लाख बीघा जमीन घुसपैठियों से हमने मुक्त कराई ये कांग्रेस सरकार इतने साल रही उन्होंने कांग्रेस सरकारों आ ही गल माने है भाई अमित शाह जी आपको मतलब इस प्लेटफॉर्म पे आके बिकॉज ऑफ इस इवेंट पे आके ये पॉलिटिक्स की बातें आपको नहीं करनी चाहिए थी डिसरिस्पेक्ट कर रहे हो बेसिकली पूरे इवेंट को पूरे इनॉग्रेशन को आसाम आंदोलन के शहीदों के लिए कुछ नहीं किया अभी 10 दिसंबर को हमारे प्रिय प्रधानमंत्री नरेंद्र मोदी जी के हाथों से असम सरकार ने 40 साल तक जो स्मारक को नहीं बनाया उनके बलिदान के लिए भव्य स्मारक बनाने का काम भी असम सरकार ने किया ये 70 साल की उपेक्षा आसाम की जनता कभी भी भूल लेने वाली नहीं ये पूरे उत्तर पूर्व को और विशेषकर असम के विकास के लिए नरेंद्र मोदी जी के नेतृत्व में इस 11 साल में हर प्रकार के विकास के काम हुए और असम में भी मैं पॉलिटिक्स की बातें नहीं करना चाहता लेकिन पहले 5 साल श्री सर्बानंद सोनोवाल के नेतृत्व में और अब 5 साल हेमंत विश्व शर्मा के नेतृत्व में ये 10 साल असम के ओए कैमरामैन सुवर्ण ओ काल ये शेष আছে ভাই और मोदी जी आसाम में मोदी जी 11 साल में कुल मिलाकर 80 बार नॉर्थ ईस्ट आए हैं मैं पॉलिटिक्स की बात नहीं करना चाहता बट 11 साल में 36 बार मोदी जी आए हैं 36 बार তাত মামাই বহি কিনে জাষ্ট মানে মানুহক দেখাই আছে যে অঁ এতিয়া তালি মাৰক সেইটোৱে কৈছোঁ ন আপোনালোকে এইটো লগাই লওক ক'ত গ'ল এতিয়া মই দেখাইছিলোঁ যে দিছ ইজ এ বেটাৰ চলিউশ্যন ইনগ্ৰেশ্যন স্পীচ নেকি এইটো অঁ এইটো ইনগ্ৰেশ্যন স্পীচ এইটো বৰদোৱা থানৰ ইনগ্ৰেশ্যন স্পীচ হয় अपनी उपस्थिति दर्ज कराने वाला कोई प्रधानमंत्री है तो हमारे नरेंद्र मोदी है नरेंद्र मोदी मैं पॉलिटिकल बातें नहीं करना चाहता बट पार्टी असम के हितों की बात करती है 12 साल तक कांग्रेस पार्टी मैं मनमोहन पॉलिटिकल सिंह को बातें नहीं आसाम करना में चाहता बट राज्यसभा में भेजा और 10 साल में मनमोहन सिंह 7 बार सिर्फ आसाम आए थे और 7 बार में से 2 बार राज्यसभा का पर्चा डालने आए थे मैं पॉलिटिक्स उनके की बात लिए- नहीं करना चाहता बट आसाम का पुनर्निर्माण उनके लिए आसाम की संस्कृति শংকৰদেৱৰ কথা ক'লে মানে ষ্টাৰ্টিঙত ক'লে বাট দেন তাৰপৰা মানে 15% 20% ইভেণ্টৰ কথা 80% আই থিংক তাৰপিছত 20% 15% ইভেণ্টৰ কথা আনাডাৰ 50% ইজ ছামথিং এলছ যি টি কথা ক'বা তুলনাবোধক কথা তাৰপৰা বাকী 70% ইজ লাইক এই আৰু কংগ্ৰেছ তাৰপৰা আমাৰ পাৰ্টি তাৰপৰা নৰেন্দ্ৰ মোদী তাৰপৰা আপোনালোকে আমাক ভোট দিব এইটো 70% ইজ দিছ মানে उनके लिए आसाम का মোদী মণিপুৰ কিমানবাৰ আহিছে তেখেতে গৈ থাকে মণিপুৰ জাষ্ট মানে পাব্লিচাইজ নকৰে কাৰণ মানুহে ক'ব আকৌ পাব্লিচিটিৰ কাৰণে গৈছে দেখাইছে চক মণিপুৰ গৈছে বুলি তেখেতে এনেই গৈ থাকে विकास उनके लिए आसाम की शांति ये सिर्फ भाषणों का मुद्दा है ঘুচপেঠিয়াই ওলোৱাৰ কিবা চলিউশ্যন চলিউশ্যন নাই ভাই কৈ দিছে দেখোন কালি হিমন্ত বিশ্ব শৰ্মাই কৈ দিছে চলিউশ্যন নাই আমি জাষ্ট পিছুৱাই থাকিব পাৰিম প্ৰব্লেমটো এটা আছে তেখেতে কৈছে কিবা কনষ্টিটিউশ্যনৰ কিবা বুলি কৈছিলে মই ক'ব নোৱাৰোঁ ভালকে से आसाम में कई प्रकार के आंदोलन हमारे युवा हाथ में बंदूक लेकर AK-47 लेकर
यहाँ पर खून की नदियां बह भारत सरकार ভাই খুন কি নদিয়া এইবোৰ কথা কিয় কৈ আছে এইবোৰ কথা ইয়াত মানে মই ধৰিব পৰা নাই ভাই দিছ ইজ নট ইয়ৰ পলিটিকেল কেম্পেইন ভাই এইটো আপোনাৰ কিবা কনফাৰেন্স চলি থকা নাই দিছ ইজ শেমফুল ভাই मोदी जी के नेतृत्व में 2020 में बोडो समझौता किया, 21 में कार्बी समझौता किया, 22 में आदिवासी समझौता किया, 23 में डीएनएलए समझौता किया और 23 में ही उल्फा समझौता करने का काम भारत सरकार ने किया है। और असम আলফাৰ কথাও কৈ দিছে ইয়াতে मैं पॉलिटिक्स की बात नहीं करना चाहता हूँ बट जो पहले बम धमाकों से घूमता था आज श्रीमद शंकर देव का नाम स्मरण से हमारे कान पवित्र। शेमफुल ये 11 साल में असम और पूर्वोत्तर की शांति के लिए नरेंद्र मोदी जी ने कई कदम उठाए हैं। और मित्रों ये सारे समझौते सिर्फ कागज पर नहीं रहे हैं, मैं आज इस मंच से अधिकृत रूप से कहना हम समझौता ही करते हैं सॉल्यूशंस नहीं निकालते ठीक है सर मैं पॉलिटिक्स की बात नहीं करना चाहता हूँ बट आया हूं এটা কম্পাইলেশ্যন বনাবচোন কোনোবাই कि 5 के लेकिन- 5 समझौते में से 92% हमारे समझौते के मुद्दे क्लियर हो गए और एक बार হিমন্ত বিশ্ব CMA গম পাইছে CM is smart তেখেতে গম পাইছে this was not the right place to speak about this but then কি কৰিব এটা কোৱা আৰু কিমান আছে মই নোৱাৰিছো ভাই but then নাচালে মানুহে ক'ব না গোটেইটো নোচোৱাকে কিয় কৈ আছে সেইকাৰণে চাই আছো एक बार कमल फूल की सरकार बना दो एक बार कमल फूल की सरकार बना दो मैं पॉलिटिक्स की बात नहीं करूंगा लेकिन 92% को हम 100% 100% तक पहुंचा की बोले समझौते में से 92% 91 92% हमारे समझौते के मुद्दे क्लियर हो गए और एक बार कमल फूल की सरकार बना दो 92% को हम 100% 100% तक पहुंचा। मैं पॉलिटिक्स की बात नहीं करना चाहता हूँ लेकिन নাজানো ভাই আমাৰ অসমৰ মন্ত্ৰীগণেও তেখেতলোকেও ক'ব লাগিছিলে মানে স্পীচটোৰ কথা যে খবৰ মই কিমানবাৰ কম মানে তোমালোকে বুজি পাইছা এবাৰ মই কিমানবাৰ কম এতিয়া কোৱা বাট ঠিক আছে আমাৰ CMAও নকলে তাত ইমান মানুহ বহি আছে তেখেতলোকেও নহয় কোৱা বাট দেন এইবোৰ কথাত অপজিশ্যনে টাৰ্গেট কৰিব লাগে অপজিশ্যন শুই আছে ভাই অপজিশ্যনে নাকত তেল দি ধুনীয়াকৈ শুই আছে তেখেতলোকৰ একো মতলব নাই ইলেকশ্যন জিকিব লাগে নালাগে খেলিব লাগে একো মতলব নাই তেখেতলোকৰ তাৰ পৰা ক'ব আমাক মানুহে ভোট কিয় নিদিয়ে গৌৰৱ গগৈ কি আহে কৈ কিনে পাব্লিকত আহে যে কয় যে আমি যেতিয়া পাৱাৰত আহিম তেতিয়া আমি জুবিন গাৰ্গৰ কাৰণে আৰু SIT আমি নিজে মানে আমি চাৰ্জশ্বিট উলিয়াম আপুনি কেনেকুৱা ধৰণৰ মানে নিচা কৰি আছে মানে এবাৰ মোৰ জানিব মন আছে মানে না আপুনি চেহেৰা দেখায় না আপুনি মাত মাতে না আপুনি এইবোৰ হ'লে কিবা মাত মাতে তাৰ পৰা আপুনি কয় যে আমি জিকি গ'লে আমি কৰিম বুলি नरेंद्र मोदी और हेमंत विश्वकर्मा के समय हेमंत विश्वकर्मा शताब्दी का वृंदावनी वस्त्र जिसको एक प्रकार से श्रीमंत शंकर देव ने डिजाइन किया था वस्त्र पर वृंदावन में श्री कृष्ण के बचपन के जीवन के सारे বজৰং দল বেন মিয়া ৱৰ্কাৰ ইন নলবাৰী বেন নাই কোৱা তেখেতলোকে গৈ আই থিংক দম দিছিলে যে তহঁতি কাইলৈ পৰা কাম কৰিব নালাগে বুলি বাট দেন মই তাতো সেইটোৱে কৈছিলোঁ যে আপোনালোকে ঠিকাদাৰৰ লগত ডাইৰেক্ট কথা পাতিলেই হ'ল ৰিলৰ কাৰণে তাত গৈ তেখেতলোকক দম দিয়াতকৈ মানে ঠিকাদাৰৰ লগত কথা পাতক যে ইহঁতক তহঁতি ৰিক্ৰুট নকৰিবি কাইলৈ পৰা আমাৰ অসমীয়া ল'ৰাই আমাৰ খিলঞ্জীয়া অসমীয়া আমাৰ ভূমিপুত্ৰ আমি তুমি আমি গৈ কিনে তাত কাম কৰিম বুলি তেখেতে তেনেকৈ ক'লেও হৈছিলে বাট দেন ঠিক আছে মইতো সদায় এইটোৱে কৈছোঁ ভাই স্কুটিও দিছে স্কুটি দিয়াতকৈ লেপটপ দিব লাগিছিলে ভাই বাট দেন মানুহে তাৰপিছত আৰু তাতো যুক্তি বিচাৰিলে কেনেকৈ হ'ব লেপটপ দিলে ইট উইল ডু এ লট মোৰ বেনিফিট টু ইউ দেন এ স্কুটি উইল জাষ্ট টেক ইউ ফ্ৰম পইণ্ট A to point B লেপটপৰ থ্ৰুদি ইউ কেন ডু এ লট অফ থিংছ ভাই আৰু আজিৰ দিনততো বহুত বেছি 15,000 দিয়ে লেপটপৰ 15,000 তুমি লেপটপ পোৱা নেকি আজিকালি কোৱাচোন देश में लोकप्रिय करने का পইচাও নাই দিয়ে এবাৰ বুলি কৈছে नरेंद्र मोदी जी ने किया। मित्रों सिर्फ सांस्कृतिक এটা আমি নেক্সট টাইমৰ পৰা যেতিয়া কিবা স্পীচ চাম ন আমি নৰেন্দ্ৰ মোদী কাউণ্টাৰ এটা লগাম কংগ্ৰেছ কাউণ্টাৰ এটা লগাম আৰু এই অচিনাকি কাউণ্টাৰ এটা লগাম ঠিক আছে চাওঁ কিমানবাৰ তেখেতলোকে কিৱৰ্ডছবোৰ ইউজ কৰে আৰু গুগল চাৰ্চ ইঞ্জিন মাৰি চাম যে আই হেভ ৰিটেন এ স্পীচ আই হেভ ইনক্লুডেড দিছ টাইম ইজ মাই স্পীচ গুড অৰ নট কিন্তু বুলেটখন যে নিদিলে বহুত বেয়া পাইছে বুলি हमने ढेर सारा विकास के काम भी किए। कांग्रेस सरकार में असम से उनके प्रधानमंत्री जाते थे 10 साल में 1,28,000 करोड़ रुपए जरा जोर से बोलो भाई और नरेंद्र मोदी जी ने 2026 में 1,00,000 मैं पॉलिटिक्स की बात नहीं करना चाहता हूं लेकिन सामने 15 लाख करोड़ रुपया असम के विकास के लिए कर ये फर्क है भाजपा सरकार और कांग्रेस सरकार के बीच वो भाषण करते हैं आज देखने के लिए लैपटॉप इज नॉट द बेस्ट बट देन हियर इट्स मच बेटर देन ए स्कूटर एरो पूरी दुनिया उमड़ पड़ती है हमने 7,000 करोड़ से आसाम में NH 715 के 85 किलोमीटर कालीबोर नमूलीगढ़ सेक्शन को
4 लेन बनाने का काम किया हमने 3400 करोड़ সি से শুনাই আছে কাক सिंचन- নেশ্যনেল মিডিয়া ইয়াৰ পৰা ক্লিপ কাটিবতো ক'ব অমিত শাহ কা বড়া বয়ান আসাম যাকৰ উन्होंने बोला ये সেইটো কাৰণে তেখেতে কৈ আছে মানুহে শুনিছে নাই পাত্তা নাই ভাই चुराई बारी कॉरिडोर हमने स्वीकृत किया 22,800 करोड़ से मेघालय से असम স্কুটিটো কিয় দিয়ে সেইটো তোমালোকে গম আই ডোন্ট নো মানে আৰু সেই আৰু তাতো কিমান কেলেংকাৰী আছে কিমান কমিশ্যন কোনে কি পাই আছে বহুত বস্তু তাতো আছে অনুৰাণ স্কিমৰ তাত লেপটপটো দিয়াটো আই হেভ ৰান উইণ্ডোজ দে তাত মই উইণ্ডোজ চলাই পাইছোঁ বাট আজিৰ দিনততো তুমি লেপটপ ভাল দিব লাগিব ন তো সেইকাৰণে আই থিংক স্কুটি দি দিয়াটোৱে তেখেতলোকে উজু পায়